জ্যোতিষশাস্ত্ৰ মতে কিছুমান ৰাশিৰ মানুহ জন্মৰ পৰাই অলপ বেলেগ হয়। তেওঁলোকে সহজে ভাঙি নপৰে। যিমানেই কষ্ট আহক, যিমানেই মানুহে ইগন'ৰ কৰক, তেওঁলোকে শেষ মুহূৰ্তলৈকে যুঁজ দিয়ে। হয়তো তেওঁলোক চাইলেণ্ট থাকে, কিন্তু ভিতৰত একুৰা জুই দপদপাই জ্বলি থাকে। ফেইলাৰে তেওঁলোকক ষ্টপ নকৰে, বৰং আৰু ডেঞ্জাৰাছ বনাই তোলে। আজি আমি ক'বলৈ গৈ আছোঁ সেই তিনিটা ৰাশিৰ বিষয়ে, যিসকল মানুহ কেতিয়াও সহজে হাৰ নামানে আৰু এদিন নিজৰ ভাগ্য নিজেই লিখে। প্ৰথম ৰাশিটো হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ মানুহক বাহিৰৰ পৰা শান্ত দেখা যায়, কিন্তু ভিতৰৰ পৰা তেওঁলোক অত্যন্ত ডেঞ্জাৰাছ, মেণ্টেলি ষ্ট্ৰং মানুহ হয়। জ্যোতিষশাস্ত্ৰৰ মতে মকৰ ৰাশিৰ অধিপতি গ্ৰহ হৈছে ছেটাৰ্ণ বা শনি গ্ৰহ, আৰু সেইকাৰণেই তেওঁলোকৰ জীৱনত ষ্ট্ৰাগল বেছি থাকে। কিন্তু এই ষ্ট্ৰাগলেই তেওঁলোকক এক্সট্ৰা অৰ্ডিনাৰী বনাই তোলে। মকৰ ৰাশিৰ মানুহ সহজে কাৰোবাৰ আগত ভাঙি নপৰে। তেওঁলোক নিজৰ পেইন নিজেই সহ্য কৰে। বহু সময়ত মানুহে ভাবে এই মানুহজন হয়তো একো কৰিব নোৱাৰিব, কিন্তু টাইম আহিলে মকৰ ৰাশিৰ মানুহে সহজকে ছাৰপ্ৰাইজ দিয়ে, কাৰণ তেওঁলোক শ্ল' হ'ব পাৰে কিন্তু ষ্টপ নহয়। মকৰ ৰাশিৰ আটাইতকৈ ডাঙৰ শক্তি হৈছে ডিচিপ্লিন। যেতিয়া আন মানুহে মটিভেশ্যন বিচাৰে, মকৰ ৰাশিৰ মানুহে কুইকলি কাম কৰি থাকে। তেওঁলোকে জানে ছাকচেছ অভাৰনাইট নাহে, সেয়েহে তেওঁলোকে পেচেঞ্চ ৰাখে, দিনে দিনে নিজৰ ফিউচাৰ বিল্ড কৰে। মনত ৰাখিব, মকৰ ৰাশিৰ মানুহ সাধাৰণতে ইম'চনেল পেইন বেছি পায়, কাৰণ তেওঁলোকে সকলোৰে বাবে ভাল ভাবে, কিন্তু নিজৰ পেইন কেতিয়াও বাহিৰত দেখুৱাব নিবিচাৰে। এটা সময় আহে যেতিয়া তেওঁলোকে কমপ্লিটলি এলন ফিল কৰে। ঠিক সেই সময়তে তেওঁলোকৰ মেণ্টেলি ষ্ট্ৰংগেষ্ট হয়। মকৰ ৰাশিৰ মানুহৰ এটা বিশেষ গুণ হৈছে তেওঁলোকে ফেইলাৰৰ পৰা পলায়ন নকৰে, বৰং ফেইলাৰৰ পৰা শিক্ষা লয়। যদি তেওঁলোকে এবাৰ সিদ্ধান্ত লৈছে, তেন্তে শেষ নোহোৱালৈকে থমকি নাথাকে। এই ৰাশিৰ মানুহ সাধাৰণতে হাৰ্ডৱৰ্কিং, ৰেছপনচিবল, গল ফ'কাছড, লয়েল, মেণ্টেলি পাৱাৰফুল হয়। কিন্তু এওঁলোকৰ লাইফ সহজ নহয়। বহু ষ্ট্ৰাগল, বহু ৰিজেকশ্যন, বহু হাৰ্টব্ৰেক পিছতহে ছাকচেছ আহে। আৰু সেইকাৰণে মকৰ ৰাশিৰ ছাকচেছ বেছি পাৱাৰফুল হয়, কাৰণ তেওঁলোকে ছাকচেছ আৰ্ণ কৰে। মকৰ ৰাশিৰ মানুহ ফেক মানুহ পচন্দ নকৰে। তেওঁলোকে ৰেছপেক্ট আৰু লয়েলটি বেছি মূল্য দিয়ে। যদি আপুনি এজন মকৰ ৰাশিৰ মানুহ বেট্ৰি কৰে, তেন্তে তেওঁ হয়তো একো নক'ব, কিন্তু চাইলেণ্টলি দূৰ হৈ যাব। তেওঁলোকৰ ড্ৰিম সাধাৰণ নহয়, তেওঁলোকে জীৱনত ডাঙৰ কিবা কৰিব বিচাৰে। যদিও আৰম্ভণিতে ষ্ট্ৰাগল থাকে, কিন্তু 30 বছৰৰ পিছত মকৰ ৰাশি বহু মানুহে লাইফ ষ্ট্ৰংভাৱে চেঞ্জ হোৱা দেখা যায়, কাৰণ শনি গ্ৰহ ডিলে দিয়ে কিন্তু দেৰি নকৰে বুলি বিশ্বাস কৰা হয়। মকৰ ৰাশিৰ মানুহ যিমানেই শান্ত, তেওঁলোকৰ কামবেক সিমানেই ডেঞ্জাৰাছ। যেতিয়া সকলোৱে ভাবে এই মানুহজন শেষ, ঠিক সেই সময়তেই তেওঁলোকে নতুন আৰম্ভণি কৰে। এই ৰাশিৰ মানুহ কেতিয়াও সহজে হাৰ নামানে, কাৰণ তেওঁলোকৰ ভিতৰত এটা চাইলেণ্ট ৱাৰিয়ৰ থাকে। আৰু মনত ৰাখিব, মকৰ ৰাশিৰ মানুহে হয়তো দেৰিকৈ জিকে, কিন্তু ওৱান্স ছাকচেছফুল হ'লে বহু দূৰ আগবাঢ়ি যায়। যদি আপুনি মকৰ ৰাশিৰ মানুহ হয়, তেন্তে নিজৰ ষ্ট্ৰাগলক ঘৃণা নকৰিব, কাৰণ এই ষ্ট্ৰাগলেই আপোনাক অৰ্ডিনাৰীৰ পৰা এক্সট্ৰা অৰ্ডিনাৰী বনাই আছে। হয়তো এতিয়া টাইম বেয়া, কিন্তু আপোনাৰ হাৰ্ডৱৰ্ক এদিন নিশ্চয় চাইন কৰিব। 2 নম্বৰ ৰাশিটো হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ মানুহ য'তেই যায় তাতেই নিজৰ প্ৰেজেঞ্চ অনুভৱ কৰে। তেওঁলোক সাধাৰণ মানুহ নহয়, তেওঁলোকৰ ভিতৰত জন্মগত লিডাৰশ্বিপ কোৱালিটি থাকে। জ্যোতিষশাস্ত্ৰ মতে সিংহ ৰাশিৰ অধিপতি গ্ৰহ হৈছে ছান, মানে সূৰ্য, আৰু সেইকাৰণেই তেওঁলোকৰ পাৰ্চনেলিটিত কনফিডেন্স, পাৱাৰ আৰু এট্ৰেকশ্যন স্পষ্ট দেখা যায়। সিংহ ৰাশিৰ মানুহ সহজে ভয় নকৰে। যিমানেই প্ৰব্লেম আহক, তেওঁলোকে সাহসেৰে মোকাবিলা কৰিবলৈ চেষ্টা কৰে। এই ৰাশিৰ মানুহ ক্ৰাউড ফল' নকৰে, বৰং ক্ৰাউড লিড কৰে। তেওঁলোকৰ এটা বিশেষ গুণ হৈছে তেওঁলোকে নিজৰ ড্ৰিমৰ ওপৰত গভীৰ বিশ্বাস ৰাখে। যেতিয়া সকলোৱে সন্দেহ কৰে, সিংহ ৰাশিৰ মানুহে তেতিয়াও নিজৰ ওপৰত বিশ্বাস ৰাখে। সেইকাৰণেই বহু ছাকচেছফুল লিডাৰ, এক্টৰ, বিজনেছমেনৰ ভিতৰত সিংহ ৰাশিৰ মানুহ দেখা যায়। সিংহ ৰাশিৰ মানুহ ৰেছপেক্ট ভাল পায়। তেওঁলোকে ইগন'ৰ সহ্য কৰিব নোৱাৰে, কাৰণ তেওঁলোকৰ হৃদয়ৰ ভিতৰত এটা কিং মেণ্টেলিটি থাকে। তেওঁলোক নিজৰ মানুহক বহুতো প্ৰটেক্ট কৰে, যাক বহুত ভাল পায়, তাৰ বাবে শেষ মুহূৰ্তলৈকে যুঁজ দিব পাৰে। কিন্তু যদি কাৰোবাই তেওঁলোকক বেট্ৰি কৰে, কিন্তু তেনে সময়ত সিংহ ৰাশিৰ মানুহ একেবাৰে সলনি হৈ যায়। তেওঁলোকে চাইলেণ্ট হ'ব পাৰে, কিন্তু ভিতৰত একুৰা দপদপাই জুই জ্বলি থাকে।
সিংহ ৰাশিৰ মানুহ ফেইলাৰৰ পিছতো ভাঙি নপৰে, বৰং আৰু শক্তিশালী হৈ ঘূৰি আহে, কাৰণ তেওঁলোকৰ ইগ' নহয়, ছেল্ফ ৰেচপেক্ট বেছি ষ্ট্ৰং। এই ৰাশিৰ মানুহ সাধাৰণতে কনফিডেন্স, ফেয়াৰলেছ, এম্বিশ্যন, প্ৰটেক্টিভ, এনাৰ্জেটিক, মেণ্টেলি ষ্ট্ৰং হয়। কিন্তু তেওঁলোকৰ এটা উইকনেছত আছে, তেওঁলোকে সকলো পেইন বাহিৰত দেখুৱাব নিবিচাৰে। বহু সময়ত তেওঁলোকে হাঁহি থাকে, কিন্তু ভিতৰত যুদ্ধ চলি থাকে। সিংহ ৰাশিৰ মানুহে অৰ্ডিনাৰী লাইফ নিবিচাৰে, তেওঁলোকৰ জীৱনত ডাঙৰ কিবা এচিভ কৰিব বিচাৰে। তেওঁলোকৰ ড্ৰিম বেছি ডাঙৰ হয় আৰু সেই ড্ৰিমৰ বাবে ৰিস্ক ল'বলৈও ভয় নকৰে। যদি আপুনি এজন সিংহ ৰাশিৰ মানুহ, তেন্তে মনত ৰাখিব আপুনি জন্মগতভাৱে লিডাৰ। হয়তো এতিয়া ষ্ট্ৰাগল চলি আছে, কিন্তু আপোনাৰ ভিতৰৰ জুই এদিন আপোনাক বহুত দূৰলৈ লৈ যাব। সিংহ ৰাশিৰ মানুহ কেতিয়াও সহজে হাৰ নামানে, কাৰণ তেওঁলোকে জানে এদিন তেওঁলোকে চাইন কৰিবই। সিংহ ৰাশিৰ মানুহ হয়তো সকলো সময়তে জিলিকি নাথাকে, কিন্তু তেওঁলোকে কেতিয়াও যুঁজ দিয়াটো বন্ধ নকৰে। আৰু যি মানুহ শেষ মুহূৰ্তলৈকে যুঁজ দিয়ে, সফলতা এদিন তাৰ ওচৰলৈ নিজেই আহে। এতিয়ালৈ হৈছে শেষৰটো 3 নম্বৰ ৰাশিটো বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ মানুহক বুজি পোৱা সহজ নহয়, কাৰণ তেওঁলোক বাহিৰৰ পৰা শান্ত দেখা যায়, কিন্তু ভিতৰৰ পৰা তেওঁলোক একেবাৰে জুইৰ দৰে পাৱাৰফুল হয়। জ্যোতিষশাস্ত্ৰ মতে বৃশ্চিক ৰাশিৰ অধিপতি হৈছে মাৰ্চ মংগল। সেইকাৰণে এই ৰাশিৰ মানুহৰ ভিতৰত কিউৰেছ, ইণ্টেনচিটি আৰু ফাইটিং স্পিৰিট বেছি দেখা যায়। বৃশ্চিক ৰাশিৰ মানুহ সহজে কাৰোবাৰ ওপৰত বিশ্বাস নকৰে, কিন্তু এবাৰ বিশ্বাস কৰিলে শেষ মুহূৰ্তলৈকে লয়েলটি ৰাখে। এই ৰাশিৰ মানুহ ইম'চনেলি বহুত ডিপ হয়, তেওঁলোকে সহজে সকলো কথা হৃদয়ত লৈ থাকে। সেইকাৰণে বেট্ৰেয়েল আৰু ব্ৰেক হাৰ্ট তেওঁলোকক গভীৰভাৱে আঘাত দিয়ে, কিন্তু সেই পেইনে তেওঁলোকক আৰু ডেঞ্জাৰাছ বনাই তোলে। বৃশ্চিক ৰাশিৰ মানুহ কেতিয়াও সহজে হাৰ নামানে, কাৰণ তেওঁলোকৰ ভিতৰত কামবেক পাৱাৰ অসাধাৰণ হয়। যেতিয়া সকলোৱে ভাবে এই মানুহজন শেষ, ঠিক সেই সময়তে তেওঁলোকে নতুন ৰূপত ঘূৰি আহে। এই ৰাশিৰ মানুহ মেণ্টেলি ষ্ট্ৰংগেষ্ট ৰাশিৰ ভিতৰত এটা বুলি ধৰা হয়। তেওঁলোকে চাইলেণ্ট ষ্ট্ৰাগল কৰে, নিজৰ পেইন কেতিয়াও সকলোকে নেদেখুৱায়। বহু সময়ত বৃশ্চিক ৰাশিৰ মানুহ অকলে যুঁজ দিয়ে, কিন্তু কেতিয়াও তেওঁলোকে থমকি নাথাকে। তেওঁলোকৰ এটা বিশেষ গুণ হৈছে ফ'কাছ। যদি বৃশ্চিক ৰাশিৰ মানুহে এটা যিকোনো বস্তুৰ লক্ষ্য ঠিক কৰে, তেন্তে সেই লক্ষ্য পূৰণ নোহোৱালৈকে শান্ত নহয়। এই ৰাশিৰ মানুহ সাধাৰণতে ফেয়াৰলেছ, ইণ্টেলিজেণ্ট, ইম'চনেলি পাৱাৰফুল, লয়েল, পেছনেট, মেণ্টেলি ডেঞ্জাৰাছ হয়, কিন্তু তেওঁলোকৰ এংগাৰো বহুত ষ্ট্ৰং হয়। যদি কাৰোবাই ৰিপিটেডলি হাৰ্ট কৰে, তেন্তে বৃশ্চিক ৰাশিৰ মানুহ সম্পূৰ্ণ সলনি হৈ যাব পাৰে। তেওঁলোকে ফেক মানুহ একেবাৰে পচন্দ নকৰে, সত্য আৰু লয়েলটি বেছি মূল্য দিয়ে। বৃশ্চিক ৰাশিৰ মানুহৰ লাইফ সহজ নহয়, বহু ষ্ট্ৰাগল, হাৰ্ট ব্ৰেক আৰু ইম'চনেলি পেইনৰ মাজেৰে যাব লাগে। কিন্তু এই পেইনে তেওঁলোকক এক্সট্ৰা অৰ্ডিনাৰী বনাই তোলে, কাৰণ তেওঁলোকে ভাঙি নপৰে, তেওঁলোকে ট্ৰেন্সফৰ্ম হয়। ঠিক ফিনিক্স পক্ষীৰ দৰে ছাইৰ পৰা আকৌ উঠি আহে। এই ৰাশিৰ মানুহ বৰ্ণ ফাইটাৰ, যিমানেই প্ৰব্লেম আহক শেষ মুহূৰ্তলৈকে যুঁজ দিব জানে। যদি আপুনি এজন বৃশ্চিক ৰাশিৰ মানুহ, তেন্তে নিজৰ পাৱাৰক আণ্ডাৰএষ্টিমেট নকৰিব, কাৰণ আপোনাৰ ভিতৰত সেই ষ্ট্ৰেংথ আছে যিয়ে অসম্ভৱকো সম্ভৱ কৰি তুলিব পাৰে। বৃশ্চিক ৰাশিৰ মানুহ হয়তো চাইলেণ্ট থাকে, কিন্তু তেওঁলোকৰ ভিতৰত এখন সম্পূৰ্ণ যুদ্ধ চলি থাকে। আৰু মনত ৰাখিব, যি মানুহ দুখৰ পিছতো হাঁহিব পাৰে, তাক জীৱনত হৰুৱাব বহুত কঠিন। এই 3টা ৰাশিৰ মানুহ হয়তো জীৱনত বহু কষ্ট পায়, বহুত বেট্ৰেয়েল দেখে, বহু সময় অকলে যুঁজ দিয়ে, কিন্তু তেওঁলোকৰ এটা বস্তু কেতিয়াও মৰি নাযায়, তেওঁলোকৰ ভিতৰৰ জুই। মকৰ ৰাশিয়ে শিকায় পেচেন্স আৰু হাৰ্ডৱৰ্ক, সিংহ ৰাশিয়ে শিকায় কনফিডেন্স আৰু লিডাৰশ্বিপ, বৃশ্চিক ৰাশিয়ে শিকায় কামবেক আৰু মেণ্টেলি ষ্ট্ৰেংথ। যদি আপুনি এই 3 ৰাশিৰ ভিতৰত এজন হয়, তেন্তে মনত ৰাখিব আপুনি বৰ্ণ উইক নহয়, আপুনি বৰ্ণ ফাইটাৰ। হয়তো এতিয়া সময় আপোনাৰ বিপৰীতে, কিন্তু যি মানুহে শেষ মুহূৰ্তলৈকে যুঁজ দিয়ে, সফলতা এদিন তাৰ ওচৰলৈ নিজেই আহে। সেয়েহে হাৰ নামানিব, নিজৰ সপোন এৰি নিদিব, কাৰণ আপোনাৰ ষ্টৰী এতিয়াও শেষ হোৱা নাই। দ্য বেষ্ট কামবেক ইজ ষ্টিল কামিং।